বইল মাছৰ ৰেচিপিটো বিশেষকৈ গৰম দিনকেইটাত খাব আৰু বলক এতিয়া সম্পূৰ্ণ ভিডিঅ'টো চাওঁ। মোৰ হাতৰ এই বইল ফিছৰ ৰেচিপিটো সকলোৱে ভাল পায়। যিসকলে মোৰ হাতৰ খাইছে তেওঁলোকে জানে। আপোনালোকে এবাৰ খাই চাব এই গৰমত। প্ৰথমতে শুকান কেৰাহীত মই মাছ কেইপিচ দি লৈ তাতে মই পৰিমাণ অনুসৰি নিমখ দিছোঁ আৰু মিডিয়াম চাইজৰ এটা পিঁয়াজ দিছোঁ। মাছ কেইপিচ অকণমান ইলুটি শিলুটি কৰি লৈ ইয়াতে পানীখিনি দি দিম। মই পিছত একেবাৰে এড নকৰোঁ, একেবাৰে পানীখিনি দি দিছোঁ আৰু যেতিয়া ভালকৈ উতল আহিছে ঢাকন মাৰি ৰাখি দিম। তাৰপিছত এটা ডাঙৰ চাইজৰ বিলাহী, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া গোটেইখিনি অলপমান এনেকৈ সেকি লৈ খুন্দনত আধা খুন্দনা কৰি ল'ম। আৰু যে পূৰা উতলি আছে সেই বইল মাছখিনিতে মই গোটেইখিনি ইয়াতে এড কৰিম। ঢাকনখন দি লৈ আকৌ 15-20 মিনিটমান ভালদৰে উতলিবলৈ দিম। আৰু যিহেতু বইল মাছ বুলি ক'লে বা বইল চিকেন বুলি ক'লে ইয়াতে প্ৰথম আহিব ভোট জলকীয়া। ভোট জলকীয়া ইয়াৰ টেষ্টটো একদম এটা বেলেগ লেভেল কৰি দিয়ে। সেইবাবে ইয়াত মই 2 পিচ দিছোঁ ভোট জলকীয়া আৰু শুকান খৰিচা আছিলে তাৰো অলপমান মই ছিঙি দি দিছোঁ। ইয়াৰ গোন্ধটোৱে গোটেই ঘৰটো মানে আমোল মোলাই তোলে আৰু দেই। আৰু কাষৰ ঘৰৰ মানুহেও ভাবিব আজি কিবা এটা খুব টেষ্টি বনাইছে দেই। ভালদৰে 2-3টা উতল দিয়াৰ পিছত এয়া হৈ গৈছে নহয়। শেষত অলপমান মান ধনিয়া দি দিলে খাব আৰু এতিয়া। আপোনালোকে এবাৰ খাই চাবচোন ঘৰত দেই। বাহু মাছ দিও খাব পাৰি, খুব ভাল লাগে। আপোনালোকে কেইবাটাও মই বইল ফিছ ৰেচিপি দিছোঁ, খুব ধুনীয়াকৈ মৰম দিছে, সঁহাৰি দিছে, তাৰ বাবে বহুত বহুত থেংক ইউ। আৰু এয়া মই প্ৰথমতে লৈ লৈছোঁ ভাত আৰু তাতে অকল বইল ফিছে দিছোঁ, বেলেগ দিয়া নাই। অকণমান কেঁচা পিঁয়াজ আৰু এইদৰে মই থালিখন সম্পূৰ্ণ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব।